মই বৰ্তমান আহিছোঁ উজান বজাৰত নতুনকৈ খোলা এখন উদ্যানত, যিখন হৈছে সতীৰ ৰাধিকা উদ্যান। আৰু এতিয়া ভিতৰলৈকে গৈ আছোঁ, তাৰ পাছত মই আপোনালোকক দেখুৱাম। আৰু যিহেতু দুপৰীয়াৰ সময় হৈছে, এতিয়া বহুত ৰ'দ হয়, মানে বেলেগ কাম এটাত আহিছিলোঁ এইফালেৰে, ভাবিলোঁ সোমাই যাওঁ। গতিকে আহিছোঁ যিহেতু, গতিকে দুপৰীয়া হৈ আছে, 3টা বাজিল এতিয়া ভিতৰলৈকে যাম। ব'লক চাই থাকিব ভিতৰতে শেষলৈকে। আমি যদিও সোনকালে আহিলোঁ, কিন্তু মানুহৰ ভিৰ এতিয়াও আছে। আৰু দুপৰীয়াৰ সময় যিহেতু, আৰু বিশেষ কাম এটাত আমি আহিছিলোঁ, গতিকে ওচৰতে আহিছিলোঁ যিহেতু ভাবিলোঁ সোমাই যাওঁ এবাৰ, যিহেতু অহাই নাই, চাই যাওঁ। আৰু এতিয়া আমি গাড়ী পাৰ্কিং কৰিবৰ কাৰণে ঠাই বিচাৰি উলিয়ালোঁ আৰু গাড়ী পাৰ্কিং কৰি ইয়াৰ ভিতৰত সোমালোঁ। আৰু ভিতৰত সোমাই ইমান বেছি ভাল লাগিছে, মানে কি ক'ম আৰু যিহেতু এতিয়া দুপৰীয়া হৈছে, ৰ'দটো একদম পূৰা পৰি আছে, সন্ধিয়া হ'লে চাগে অলপ বেছি ভাল লাগিব। আৰু সিদিনাখনলৈকে মানে কাম চলি থকা দেখাহে পাইছিলোঁ, আৰু ইমান সোনকালে ওলাল যেন লাগিছে পাৰ্কখন। আৰু বহুত বেছি ধুনীয়া লাগিছে এইখিনি সোমায়ে। আৰু আগলৈকে যাওঁ, শুনিছোঁ বহুত বেছি দীঘল, পাৰোঁ নে নোৱাৰোঁ চাওঁ, খোজকাঢ়ি যাব একদম সিমূৰলৈকে। যিহেতু আছে মানুহ, আৰু সন্ধিয়া হ'লে চাগে মানুহ বেছি হ'ব। যিহেতু এতিয়া টিকটৰ চিষ্টেমটো নাই বাৰু, গতিকে আপোনালোকে সুবিধা মিলাই টিকেটটো বাৰু এপ্ৰিলৰ পৰাহে আৰম্ভ কৰিব বুলি কৈছে। গতিকে এয়াই, মাও আহিছে লগত, হাজবেণ্ড আহিছে, তিনিওজন এতিয়া অলপমান এনে ফুৰিম। আৰু ৰ'দটো বাৰু যোৱাই নাই, দেখিছে। আৰু যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত খুব ধুনীয়া বতাহ, মানে গৰম দিনততো বহুত বেছি ভাল হ'ব ইয়াতে আহিব। আৰু আগতে পাৰ্কখন আছিলে যিহেতু, সেনেকুৱা এটা ভিউ দেখা যাব। আৰু ফুলসমূহ দেখা পাইছে, গছসমূহ দেখা পাইছে, এয়াই ৰুইছে। আগলৈকে যাই থাকোঁ, কি দেখা পাওঁ। আৰু ইয়াৰ পৰা খুব ধুনীয়াকৈ মানে উমানন্দৰ এইটো দেখা পায় আৰু ইয়াৰ পৰা। আৰু ৰাতিপুৱাটো মৰ্ণিং ৱাক কৰিবৰ কাৰণে বহুত বেছি ভাল, কিয়নো ঠাইখিনি বহুত বেছি ধুনীয়া। মৰ্ণিং ৱাক কৰিব বহুত বেছি ভাল লাগিব, যদি ওচৰত থাকিলোঁ হয়, সদায় আহিলোঁ হয়। আৰু ইফালে দেখা পাইছে আপোনালোকে, যদি সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ আনে, তেওঁলোকেও বহুত বেছি ভাল পাব, কিয়নো তেওঁলোকৰ ইয়াতে খেলা বস্তু বহুত আছে। লগতে এইবিলাক আপোনালোকে মিউজিক বজাব দিব পাৰে, বহুতখিনিয়ে মানে ইনষ্ট্ৰুমেণ্ট ইয়াতে ৰাখি থৈছে। লগতে খেলিব পৰাকৈ বহুতখিনি বস্তু আছে, আগলৈকে গৈ দেখা পাম। আৰু এইফালে দেখিছে খুব ধুনীয়াকৈ অসমীয়া সংস্কৃতিৰ এটা মানে কিহেৰে বনাইছে গম নাপাওঁ বাৰু, অসমীয়া সংস্কৃতিৰ লগত জড়িত কিছুমান ছবি ইয়াতে এনেদৰে অংকন কৰিছে। আৰু গম পাইছে চাগে আপোনালোকে যে ৰৈ ৰৈ বিনালে জুবিনদাৰ যিখন শেষৰ চিনেমা, সেইখনত কিন্তু এই পাৰ্কখনতো অকণমান শ্বুটিং কৰিছিলে, সেইখিনিত দেখা পাইছে। যিটো মানে ঘৰ বনোৱা আছে, তাত তেওঁ শ্বুটিং কৰিছিলে। চিনেমাখন চাওঁতে অকণমান গম পাইছিলোঁ, এইখিনি চিন দেখা পাইছিলোঁ তাত অকণমান আছিলে। গতিকে অপেনিং নহওঁতে তেওঁ এই চিনেমাখনত ইয়াতে আহি শ্বুটিং কৰিব পাৰিছিলে। গতিকে এখন খুব ধুনীয়া ঠাই বুলি ক'ব লাগিব। আৰু যদিহে আপোনালোকে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব হয়, খুব ধুনীয়া। আৰু ফুলবোৰ যে ইমান ধুনীয়াকৈ ৰুইছে, লগতে পৰিৱেশটো কি ক'ম, আৰু এনেকুৱা পাৰ্ক মানে দেখা নাই আজিলৈকে। আৰু যদিহে মানে এই পাৰ্কখন পিছলৈ ইমান ধুনীয়াকৈ আমি ভালদৰে ৰাখিব পাৰোঁ, মানে চাফাটো হৈছে মেইন বস্তু। আৰু গতিকে সকলোৱে চাফা কৰি ৰাখিব লাগিব ইয়াতে। এতিয়া যেনেকুৱা দেখা পাইছোঁ আহি, খুব ধুনীয়া চাফা হৈ আছে পাৰ্কখন, পিছলৈ যাতে এনেকুৱা হৈ থাকে, কাৰণ আমিও চাফা কৰি ৰাখিব লাগিব। গতিকে ইয়াত চাওক, খুব ধুনীয়া ফুল ৰুইছে ইয়াতে। আৰু আহি আমি বহুতখিনি যদিহে খোজকাঢ়ি চাওঁতে ভাগৰ লাগে, তেতিয়াহ'লে এনেকুৱা গাড়ীসমূহত আপোনালোকে ভাড়া কৰি ল'ব পাৰে। তেওঁলোকে ইমূৰৰ পৰা সিমূৰলৈকে গাড়ীৰে আপোনালোকক ভিউ দেখাব। আৰু যিহেতু আমি খোজকাঢ়ি ইমানখিনি পালোঁৱে, গতিকে আজি বাৰু ইমান আগলৈকে নাযাওঁ, কিয়নো সন্ধিয়া হৈছে গম পাইছে এতিয়া। আৰু কেতিয়াবা সময় লৈ আহিম, একদম গোটেই সেই মূৰৰ পৰা ইমূৰলৈকে ঘূৰিম। আৰু দেখা পাইছে বহুতখিনি মানুহ, আৰু এতিয়া যিহেতু সন্ধিয়া হ'ব, মানুহো চাগে আহি আছে। আৰু কিন্তু ভিতৰত একো বস্তু আনিব নিদিয়ে আপোনালোকক, পানীৰ বটলে হওক বা চিপছৰ পেকেটেই হওক, যিকোনো তেনেকুৱা ধৰণৰ বস্তু একো ভিতৰত আনিব নিদিয়ে। গোটেই মানে গেটত যেতিয়া ছিকিউৰিটিয়ে চেকিং কৰিব, তাত মানে বস্তুসমূহ ৰাখি থয়। গতিকে আপোনালোকে পাৰিলে একো পেকেট বস্তু নানিব।
আগতেও কৈছোঁ যে এইখন এখন শিশুৰ বাবেও এখন উপযোগী পাৰ্ক হয়, কিয়নো ইয়াতে শিশুৱে খেলিব পৰাকৈ বহুতখিনিয়ে খেলা বস্তু আছে আৰু যিহেতু ছিকিউৰিটি আছে ওচৰত একো অসুবিধা নহয় আৰু ঠাইও বহুতখিনি আছে, গতিকে আপোনালোকৰ শিশুসকলক লৈ আহিব পাৰে। তেওঁলোকে খেলি বহুত বেছি ভাল পাব, ৰাতিপুৱাই হওক বা গধূলিয়ে হওক, যিখিনি সময় পায়। গতিকে খেলা বস্তু যিহেতু বহুতখিনি আছে, তেওঁলোকে আহিও বেছি ভাল পাব। আগলৈকে নাযাওঁ আৰু কিয়নো যোৱাৰ শক্তি একদমেই নাই, বহুত বেছি ভাগৰ লাগিছে। আমি প্ৰায় গেটৰ সন্মুখৰ পৰা আহি আধাই পালোঁ আৰু আগলৈ আৰু ইমান মানে আছে চাগে, নোৱাৰোঁ একদম যাব। গতিকে কেতিয়াবা সময় লৈ আহি কিনে যাব লাগিব, চাব লাগিব আগৰফালে আৰু কেনেকুৱা কি বস্তু বনাইছে। কিন্তু ক'ব গ'লে যিখিনি আহিলোঁ বা যিখিনি দেখা পালোঁ, খুব ধুনীয়া মনোমোহা এটা পৰিৱেশ আৰু বহুতখিনি কাম বাকী আছে কৰিব, কিবাকিবি আছে, একদম মানে কমপ্লিট হোৱাই নাই। গতিকে পিছত আহি আকৌ বেছি ভাল লাগিব। কিন্তু এতিয়া যদি আপোনালোকে সময় পায় জল্দি আহক, কিয়নো এতিয়া টিকট নাই, এপ্ৰিলত কিন্তু টিকট লাগিব দেই।